বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা সম্পন্ন। হাজোৰ বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাখনি আজি দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়। তদুপলক্ষে পুৱা সামূহিক চাফাই অভিযান কৰাৰ পিছত পতাকা উত্তোলন কৰে বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মমতাজ আৰা বেগমে। ইয়াৰ পিছত গছপুলি ৰোপণ কৰা হয়। দিনৰ 10 বজাত বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আব্দুল গনি খান চৌধুৰীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হৈ যায়। সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যোগেশ চন্দ্ৰ মেধিয়ে। সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে ক্ৰমে BAS উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক খবিৰুদ্দিন আহমেদে আৰু পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মুছলিম উদ্দিন আহমেদে। সভাত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ নাথ, বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জয়নাল আবিদিন আৰু বৰ্ণি গাঁও পঞ্চায়তৰ সভাপতি নুৰ মহম্মদে। সভাত সাংস্কৃতিক বিভাগৰ তত্ত্বাৱধায়িকা ৰুকিয়া ৰেহনা বেগম, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মেহবুব আখতাৰ, সহ-সাধাৰণ সম্পাদক সুমন আলী, সাংস্কৃতিক বিভাগৰ সম্পাদিকা সামিনা ইয়াছমিনকে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কেইবা শতাধিক ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা উপস্থিত থাকে। মুখ্য অতিথি হিচাপে পাঁচগাঁৱৰ অধ্যক্ষ আহিছিল যোগেশ চন্দ্ৰ নাথ মেধি। তাৰপিছত পাঁচগাঁও ছাবজেক্ট টিচাৰ আছিল মুছলিম উদ্দিন আহমেদ। নিৰ্দিষ্ট বক্তা হিচাপে আহিছিল আমাৰ আৰক্ষী থানাৰ পৰিদৰ্শক নৱজিৎ নাথ আৰু আমাৰ আমন্ত্ৰিত অতিথিসকল আহিছিল খবিৰুদ্দিন আহমেদ, আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক জয়নাল আবিদিন, তেনেকুৱা বহুতো গণ্যমান্য ব্যক্তি আহিছিল। সাংস্কৃতিক অনুষ্ঠান হৈছিল? হয়, হৈছিল। এই অধিৱেশন আৰু বঁটা বিতৰণী হ'ব। কোন স্কুল? বৰ্ণি হাইস্কুল। কেনেকুৱা লাগিল? ভালেই লাগিল। বহুদিনৰ মূৰত তাৰমানে বহুদিনৰ 2 বছৰৰ মূৰত আমি অধিৱেশন পাতিলোঁ, ভালেই লাগিছিল। ক'ভিডৰ কাৰণে পাতিব পৰা নাছিলোঁ আমি। কোন কোন আহিছিল গেষ্ট? ইয়াত আমাৰ আহিছিল পাঁচগাঁৱৰ অধ্যক্ষ যোগেশ চন্দ্ৰ মেধি, পাঁচগাঁৱৰ ছাবজেক্ট টিচাৰ আহিছিল মুছলিম উদ্দিন আহমেদ, আৰক্ষী থানাৰ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।